হেল্ল' ৰিয়ান, বাবু আঁচনি এণ্ড জীৱন প্ৰেৰণা যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছিলা, প্লিজ এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ মন কৰি শুনিবা। যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে পে'মেণ্ট পাইছা, প্লিজ কমেণ্টত জনাবা কোনখন স্কিমত তুমি পে'মেণ্ট পালা, প্লিজ কমেণ্টত জনাবা। এতিয়া মোৰ ভিডিঅ'টো হ'ল যিবোৰ ষ্টুডেণ্টে পইচা পোৱা নাই, সেই ইচ এণ্ড এভৰি ষ্টুডেণ্টে এই কথাখিনি ভালকৈ মোৰ কথাখিনি শুনিবা, মে' বি তোমাৰ হেল্প হ'ব পাৰে। ফাৰ্ষ্ট অফ অল, যিবোৰ ষ্টুডেণ্ট বাবু আঁচনি হ'ব পাৰে বা জীৱন প্ৰেৰণা, দুয়োটা স্কলাৰশ্বিপ তোমালোকে কলেজত এপ্লাই কৰিছিলা। তুমি যিমানখিনি জীৱন প্ৰেৰণা অনলাইন হৈছিলে, বাট তুমি কলেজত ছাবমিট কৰিছা। বহুত ষ্টুডেণ্ট, মেক্সিমাম ষ্টুডেণ্টে কলেজত ছাবমিট কৰিছিলে। বাবু আঁচনিও তেনেকৈ পিয়'ৰলি ফুল্লি তোমাৰ কলেজত ছাবমিট কৰিছা। চ' এতিয়া কথা হ'ল, তোমালোকে বহুতৰ এনেকুৱা আছে যে বহুত ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই। মই লাইভ দেখিছোঁ, মোৰ ইউটিউবৰ কমেণ্ট দেখিছোঁ, তোমালোকে বহুতে পে'মেণ্ট পোৱা নাই। চ' এতিয়া তোমালোকে কি কৰিবা? ফাৰ্ষ্ট অফ অল কথা, যিবোৰৰ একাউণ্ট নম্বৰ ভুল আছিলে, তোমালোকে একাউণ্ট নম্বৰ ঠিক কৰিছা, ঠিকে আছে। যদি পইচা আজি নোসোমায় বা কাইলৈ মৰ্ণিংলৈকে নোসোমায়, তোমালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যাবলৈ চেষ্টা কৰা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন কাহিলীপাৰাত, আৰু তাতে এখন এপ্লিকেশ্যন দিয়া যে তোমাৰ একাউণ্ট নম্বৰ ভুল আছিলে, তুমি এলিজিবল, তুমি পাবলগীয়া। মে' বি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে তোমাক ৰেছপন্স কৰিব, ভাল এটা ৰেছপন্স কৰিব। যিবোৰ ষ্টুডেণ্টৰ একাউণ্ট নম্বৰ ভুল আছিলে, মোৰ বহুত কমেণ্ট আহিছে একাউণ্ট নম্বৰ ভুল আছিল, মই কাৰেকশ্যন কৰিছোঁ। চ' তুমিহে কাৰেকশ্যন কৰিছা, সিহঁতেতো পোৱা নাই এতিয়ালৈকে। চ' প্লিজ, বাবু আঁচনি হওক, জীৱন প্ৰেৰণা হওক, যদি একাউণ্ট নম্বৰ ভুল আছিলে, প্লিজ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যোৱা এণ্ড তাতে এপ্লিকেশ্যন দিয়া। মে' বি তোমাৰ ৰিজল্ভ হ'ব, তোমাৰ প্ৰব্লেম চলিউশ্যন পাবা, তুমি এটা ভাল ৰেছপন্স কৰিব। এতিয়া আৰু এক কথা হ'ল যে বহুত ষ্টুডেণ্ট এনেকুৱা যে বহুত ষ্টুডেণ্টে পোৱা নাই। ফাৰ্ষ্ট অফ অল, ইচ এণ্ড এভৰি ষ্টুডেণ্ট তোমালোকে কলেজত যোৱা। তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম তোমালোকে কলেজত ছাবমিট কৰিছিলা, সেইকাৰণে কৈছোঁ তোমালোকে কলেজত যোৱা। কলেজ অথৰিটিক সোধা, ছাৰ আমি এপ্লাই কৰিছিলোঁ, আমাৰ লগৰবোৰে পালে, মই পোৱা নাই কিয়? সিহঁতে যদি কয়, ৰিজন এটা যদি দিয়ে, অ'কে। ৰিজন যদি নিদিয়ে যে আমি একো নাজানো গভৰ্ণমেণ্টৰ ফালৰ পৰা, দেন তোমালোকে কলেজৰ অথৰিটিক জনালা, প্ৰিন্সিপালক জনোৱা বা নোডেল অফিচাৰক জনোৱা। সিহঁতে কি কৰে, একশ্যন লয়, বা যদি নলয়, দেন তোমালোক যিমান ষ্টুডেণ্ট আছা, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত মেইল কৰা। যেনেকৈ মেইল কৰা বা ফোন কৰা, অনলাইনত বহুত ফোন নম্বৰ পাই যাবা, যদি পাৰা কৰা। আদাৰৱাইজ মই ৰিকুৱেষ্ট কৰিম, ফাৰ্ষ্ট অফ অল কলেজ অথৰিটিত গৈছা, হোৱা নাই, দেন তোমালোকে যিমান ষ্টুডেণ্ট আছা, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত যোৱা, এটা এপ্লিকেশ্যন দিয়া যে অসমৰ প্ৰতিজন ষ্টুডেণ্ট, বহুত ষ্টুডেণ্ট, প্ৰতিজন নহয়, অসমৰ চুকে কোণে যিমান ষ্টুডেণ্ট আছে, বাবু আঁচনি পালে, জীৱন প্ৰেৰণা পালে, আমি নাপালোঁ। যিবোৰ ষ্টুডেণ্টে পোৱা নাই, সেইবোৰক কৈছোঁ আমি নাপালোঁ কিয়। এপ্লিকেশ্যন এটা দিয়া। তুমি পোৱা নাই, সেইটোৰ এটা ৰিজন হ'ব পাৰে, সেই ৰিজনটো তুমি জনাটো দৰকাৰ, বা তুমি জানিব লাগিব। মোৰ ভাষাত মই যিমানখিনি বুজোঁ, যে মই কিবা এটা পোৱা নাই, তাৰ ৰিজনটো কি, বিহাইণ্ড দ্য ৰিজন কি আছে, মই জনাটো দৰকাৰ। আৰু সেইখিনি বস্তু জনাবলৈ চেষ্টা কৰিব। যদি কিবা গ্লিচ হৈছে, তুমি পইচা পোৱা নাই, মে' বি সিহঁতে এপ্লিকেশ্যন যেতিয়া দিবা, মে' বি তোমালোকক পইচা দিবও পাৰে, মোৰ মতে দিবও পাৰে। যদি কিবা ৰং হৈছে, কিবা ভুল হৈছে, দেন সিহঁতেতো জনাব এটলিষ্ট যে তোমালোকৰ এইটো বস্তু হোৱা নাই, এইটো বস্তু ৰং হৈছে। তোমালোকে বাবু আঁচনি 4 বছৰ পাবা, গ্ৰেজুৱেশ্যন 4 বছৰ কৰি আছা, 4 বছৰ পাবা। জীৱন প্ৰেৰণা 25,000 টকা। চ' সেইকাৰণে কৈছোঁ, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যোৱা, গুৱাহাটীত এপ্লিকেশ্যন দিয়া, আৰু ভালকৈ সোধা, এটা গুড ৱেত সোধা যে আমি কিয় পইচা নাপালোঁ, যিবোৰ ষ্টুডেণ্ট আছা। আৰু এটা নিৰ্ধাৰিত ডেট কৰা যে তোমালোকে একেলগে যাবা, গোটেই ষ্টুডেণ্ট একেলগে যাবা, যাতে সেই যিমান ষ্টুডেণ্ট আছে, বহুত ষ্টুডেণ্ট চাই সিহঁতে এটা ভাল একশ্যন লয়, বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে বা অসম গভৰ্ণমেণ্টে যাতে এটা একশ্যন লয়, আৰু কোনো ভাইলেঞ্চ নহয়। পিচফুলি জনাবলৈ চেষ্টা কৰিবা, পিচফুলি ক'বা, ছাৰ আমি কৰিছিলোঁ, আমি কিয় পোৱা নাই। মোৰ হাতত এইটোৱে চলিউশ্যন। মই ভাবোঁ যে ইয়াতকৈ ভাল এটা চলিউশ্যন হ'ব নোৱাৰে। আৰু এটা চলিউশ্যন দিম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, অনুজ পেগু ছাৰে ফেচবুক অলৱেজ খুচৰি থাকে। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি লিখিছে যে মোক ফেচবুকত টেগ কৰা, বা মোক ফেচবুকত কৈ থকা বাবুকেইটাক মই আজি ফাইনেলি দিবলৈ পাৰিছোঁ বাবু আঁচনি। তোমালোকে যে টেগ কৰা হিমন্ত বিশ্ব শৰ্মা ছাৰক, বা কোনোবাই যদি টেগ কৰে, সেই বস্তুটো চাই মোক কোনে টেগ কৰিলে। চ' সেইকাৰণে কৈছোঁ, যিসকলে পোৱা নাই, ফাৰ্ষ্ট অফ অল কথা কলেজ অথৰিটিত যোৱা। ছেকেণ্ড কথা, তোমালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যাবলৈ চেষ্টা কৰা, তাতে এপ্লিকেশ্যন দিয়া, পিচফুলি কোৱা, ছাৰ আমি কিয় পোৱা নাই,
বা আমি এতিয়ালৈকে পোৱা নাই পইচা, কি প্ৰব্লেম হ'ল, 100% সিহঁতে এটা ৰেছপন্স দিব। এনেকুৱা নহয় যে তোমাক খেদি দিব, তোমাক মাৰিব। তুমি ভালকৈ সুধিবা, ভালকৈ ৰেছপন্স কৰিব সিহঁতে। যদি কিবা ৰং হৈছে দেন তোমালোকক জনাবলৈ চেষ্টা কৰিব এইটো ৰং হৈছিলে সেইকাৰণে তুমি পোৱা নাই। এটলিষ্ট জানিবতো পাৰিবা যে তোমাৰ ৰং হৈছিলে, কিবা এটা ভুল হৈছিলে। দিয়ক নিদিয়ক পিছৰ কথা, এটলিষ্ট তোমালোকে ফাইটটো কৰা। আৰু থাৰ্ড প্ৰচেছটো হ'ল যে তোমালোকে ফেচবুকত টেগ কৰি লিখা ছাৰ আমি এতিয়ালৈকে পোৱা নাই, মে বি ল'ব। আৰু ফ'ৰ্থ মই কৈ দিছোঁ, মিডিয়া, তোমালোকে প্ৰেছ মিট দিয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰা, যিমান ষ্টুডেণ্ট আছে, মানে ছাপ'জ এখন কলেজত 50জনে পোৱা নাই, 50জনে মিলি প্ৰেছ মিট দিয়া, ছাৰ আমি বাবু আঁচনি কৰিছিলোঁ এতিয়ালৈকে পোৱা নাই, প্লিজ আমাৰ প্ৰতি লক্ষ্য কৰক বা চাওক, এনেকুৱা প্ৰেছ মিট দিবা। পজিটিভ ৱেত কাম কৰা, পজিটিভ ফল পাবা। মোৰ এইখিনি আছিল ভিডিঅ'টো। প্লিজ যিসকলে বুজিছা কমেণ্টত জনাবা, বুজিছা নে, যিসকলৰ পইচা সোমোৱা নাই কমেণ্টত জনাবা বুজিছা নে নাই। এণ্ড বুজিছা যদি কৰা, অ'কে, বুজিছা যদি কৰা। এণ্ড প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰক কলেজ গ্ৰুপত, যাতে বা ফ্ৰেণ্ডছক জনাবা, ভিডিঅ' শ্বেয়াৰ কৰা নকৰা পিছৰ কথা, ফ্ৰেণ্ডছবোৰক জনাবা যিসকলে পোৱা নাই, এইখিনি কথা জনাবা, মে বি কাম হ'ব পাৰে। থেংক ইউ এভৰিৱান। জয় আই অসম।